হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি ফটো আপোনালোকে কেনেকৈ উলিয়াব, মানে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা ফটো আপোনালোকে নিদিলেও হ'ব, গছপুলি ৰোপণ কৰা ফটো এতিয়া আপোনালোকে নতুনকৈ মাৰি দিব লাগিব, যিহেতু 2 কপি ফটো। আৰু তাৰ কাৰণে মাৰিবলৈ হ'লে যদি আপোনালোকৰ গছপুলি মৰি গৈছে, আপোনালোকে চাই লওক আগৰ কোনখিনিত আছিলে, কোন জেগাত আপোনালোকে ৰুইছিলে বা কোনটো পুলি ৰুইছিলে, কেনেকৈ ৰুইছিলে। আপোনালোকে আগৰ ফটোকেইখনৰ লগত মিলাই লওক, চাই পেলাই তেতিয়া আপোনালোকে নতুনকৈ ৰুব পাৰিব। হয়তো লোকেশ্যনটো সলনিও হ'ব পাৰে, আপোনালোকে আগৰ কেইখন চাই আগত যেনেকৈ ৰুইছিলে তেনেকৈ ৰুব পাৰিব। নিজৰ মোবাইলতে আপোনালোকে চেক কৰিব পাৰিব আৰু 1 মিনিটৰ ভিতৰতে পাৰিব চেক কৰিবলৈ। মই দেখাই দিম সকলোখিনি প্ৰচেছ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে ডিছক্ৰিপশ্যনত মই এটা লিংক দি থ'ম, আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব লাগিব, যিটো মোবাইল নম্বৰ আপোনালোকে অমৃত বৃক্ষ আন্দোলনত লগ ইন কৰোঁতে দিছিলে, সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত দিব। দিয়াৰ পিছত OTP এটা আহিব, আপোনালোকে OTPটো ফিল কৰি ছাবমিট কৰিলে নতুনকৈ পেজ এখন খোল খাব। মই আপোনালোকক দি দেখাই দিছোঁ, আপোনালোকে এনেকৈ নম্বৰটো দিব ফাৰ্ষ্ট ইয়াত, যিটো নম্বৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত দিছিলে। তাৰপিছত নম্বৰটো এনেকৈ টাইপ কৰিব। টাইপ কৰাৰ পিছত যিটো তলত অপশ্যন আছে ক্লিক হিয়াৰ টু গেট 1 টাইম পাছপৰ্ট বুলি OTP, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। পাছৰ একেবাৰে তলৰ যিটো অপশ্যন আপোনালোকে দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এয়া দেখিলে আপোনালোকে এটা OTP আহিলে ওপৰত, এয়া দেখিছে আপোনালোকে। মোৰ যিহেতু 3-4 বাৰ টিপ খাই গ'ল, সেইকাৰণে OTP 4টামান আহিছে। লাষ্ট যিটো OTP আহিছে মই সেইটো ফিল কৰিম। দেখিছে এইটো লাষ্ট আহিছে, কপি কৰি ল'লোঁ। কপি কৰি ইয়াত পেষ্ট কৰিম। কৰি পেলাই এনেকৈ আপোনালোকে OTPটো ফিল কৰি বা পেষ্ট কৰি ছাবমিট যিটো অপশ্যন দেখিছে আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এয়া দেখিছে আপোনালোকে আগত যেনেকৈ ফটো আপলোড কৰোঁতে আহিছিলে সকলোখিনি ইয়াত শ্ব' কৰিছিলে, এয়া এনেকৈ শ্ব' কৰিছে। ৰেজিষ্টাৰ নাম্বাৰ, কেটেগৰী SHG মেম্বাৰ, SHG নামটো আহিছে গোটৰ, ফুল নেম আহিছে দেখিছে আপোনালোকে, মোবাইল নম্বৰ, ফাদাৰ মাদাৰ নেম আহিছে, এজ জেণ্ডাৰ আহিছে, ইয়াত সকলোখিনি এনেকৈ শ্ব' কৰিব। আপোনালোকে ইয়াত যদি আগতে চাৰ্টিফিকেট ডাউনলোড কৰা নাই, চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। এই ছাইডত আছে দেখিছে আপোনালোকে, ডাউনলোড প্লিজ চাৰ্টিফিকেট বুলি, তাত ক্লিক কৰিব। ক্লিক কৰি ডাউনলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। মই যিহেতু এবাৰ কৰিছিলোঁ সেইকাৰণে ডাউনলোড এগেইন বুলি আহিছে, আপোনালোকে ডাউনলোড আহিব ইয়াত, তাত ক্লিক কৰিব অপশ্যনটোত। ক্লিক কৰাৰ পিছত আপোনালোকে চাৰ্টিফিকেটখন এনেকৈ ইয়াত ডাউনলোড কৰিব পাৰিব। এই দেখিলে ডাউনলোড কৰি ল'লোঁ। পিছত বেক কৰিব। বেক কৰাৰ পিছত ইয়াত আপোনালোকে আইডেণ্টিটি কাৰ্ড কি দিছিলে সেইটো ভিউ মানে চাব পাৰিব আপোনালোকে। আমাৰ যিহেতু আধাৰ কাৰ্ড দিয়া হৈছিলে, সকলোৰে আধাৰ কাৰ্ডে দিয়া হৈছিলে, সেইকাৰণে আধাৰ কাৰ্ডে ইয়াত লিখা আছে। আপোনালোকে ভিউ অপশ্যনটোত যদি ক্লিক কৰে ডকুমেণ্টটো শ্ব' কৰিব, আপোনালোকে চাব পাৰিব এই আধাৰ কাৰ্ড দিয়া হৈছিলে। ইয়াৰ পিছত আপোনালোকে ফটোখন চাব হ'লে তলত যিটো অপশ্যন আছে ভিউ লিষ্ট বুলি, আপোনালোকে দেখিছে টোটেল ইমেজেছ আপলোডেড 3খন ফটো যিহেতু আপলোড কৰিব কৈছিলে, ইয়াত ভিউ লিষ্ট যিটো আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এয়া দেখিলে আপোনালোকে ফটোখিনি এনেকৈ আহি গ'ল। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব কোনখন ফটো আপলোড কৰিছিলে। এই ফটোখন চাই পেলাই আপোনালোকে আকৌ নতুন পুলি ৰোপণ কৰিব পাৰিব। যিহেতু যদি আপোনালোকৰ পুলিটো মৰি গৈছে তেতিয়া আপোনালোকে নতুন পুলি ৰোপণ কৰিব পাৰিব। এই ফটোখন চাই ল'ব আপোনালোকে কোনটো পুলি ৰুইছিলে, ক'ত ৰুইছিলে, মানে লোকেশ্যনটো চাই ল'ব, ৰোৱাৰ লোকেশ্যনটো। এনেকৈ আপোনালোকে এই ফটো দেখিছে, এই ফটোখনত ক্লিক কৰি দিব। ক্লিক কৰি জুম কৰিলে এই আপোনালোকে দেখিছে ফটোখন শ্ব' কৰিব। এনেকৈ আপোনালোকে ফটোখন চাই ল'ব পাৰিব, চাই পেলাই নতুনকৈ ৰুব পাৰিব। গতিকে আপোনালোকে এনেকৈ চাই ল'ব ফটোখন, চাই পেলাই আপোনালোকে আকৌ যদি মৰি গৈছে আপোনালোকৰ পুলি তেন্তে একে লোকেশ্যনত ৰুই দিব। ৰুই পেলাই ফটো দুখন মাৰি, অকল ছিংগুল ফটো নহয়, মানুহজনীও আপোনালোকৰ থাকিব লাগিব, মানুহজনী আৰু পুলিটো 2টা লাগিব। ফটোখন মাৰি পেলাই আপোনালোকে 2খন ফটো উলিয়াই আনি ফৰ্মখনত গাঁঠি দিব লাগিব। আৰু যিহেতু মই কৈছিলোঁ আপোনালোকক ফৰ্ম কেতিয়া জমা দিব লাগিব, 17 তাৰিখে ফৰ্ম জমা দিব লাগিব, 17 ফেব্ৰুৱাৰী। গতিকে তাৰ আগতে আপোনালোকে ফৰ্মখন ফিল আপ কৰি লওক, ফিল আপ কৰি পেলাই 17 তাৰিখে জমা দি দিব। ভিডিঅ'টো যিমানেই আছিলে, যদি চাই ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়, সকলোৰে যাতে সুবিধা হয়। ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।